নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 11 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে উচ্ছেদ। এবাৰ গোৱালপাৰাৰ সমান্তৰালভাৱে ৰাজ্যৰ আন প্ৰান্ততো চলাইছে প্ৰশাসনে বুলডোজাৰ। এবাৰ উচ্ছেদিতই কৰিছে আৰ্তনাদ। উচ্ছেদিতই কৈছে যে আমাক সংস্থাপন দিয়ক, নহলে আমাক মাৰি পেলাওক। হিমন্ত বিশ্ব শৰ্মা প্ৰতিজন মুছলমানৰে মুখ্যমন্ত্ৰী। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেৱল হিন্দুৰ মুখ্যমন্ত্ৰী নহয়, মুছলমানৰো মুখ্যমন্ত্ৰী। হিমন্ত বিশ্ব শৰ্মা প্ৰতিগৰাকী মুছলমানৰ মুখ্যমন্ত্ৰী। মুছলমানক টাৰ্গেট কৰি উচ্ছেদ চলোৱা বন্ধ কৰক এইখন চৰকাৰে। আমাক সংস্থাপন দিয়ক, নহলে আমাক মাৰি পেলাওক। যদি সংস্থাপন দিব নোৱাৰি তেন্তে ইয়াতে থাকিব দিয়ক। আমি আমাৰ ল'ৰা ছোৱালী কলৈ লৈ যাম, ক'ত থাকিম, কেনেকৈ খাম। ৰাজপথলৈ ওলাই আহিছে আজি উচ্ছেদিত আৰু এইদৰে আৰ্তনাদ কৰা পৰিলক্ষিত হৈছে। পৰৱৰ্তী খবৰটো হৈছে এভিএমছু পিটিকি মাৰিব পৰা সংগঠন নহয়। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক প্ৰত্যুত্তৰ এইবাৰ এভিএমছুৰ সভাপতি টাইছন হুছেইনৰ। আন এটা খবৰ হৈছে জাতিতকৈ বিজেপি ডাঙৰ নহয়। বিজেপিত থাকিলে মুছলমানৰ বাবে মাত মাতিব নোৱাৰি। প্ৰতিগৰাকী মুছলমানে ত্যাগ কৰক বিজেপি। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। জাতিতকৈ বিজেপি ডাঙৰ নহয়, প্ৰতিগৰাকী মুছলমানে ত্যাগ কৰক বিজেপি। এগৰাকী বিজেপি বিধায়কে এইদৰে মন্তব্য কৰিছে। সংখ্যালঘু উচ্ছেদৰ পাছত প্ৰতিগৰাকী মুছলমানক বিজেপি ত্যাগৰ আহ্বান জনোৱা হৈছে। বিজেপিৰ দিনত মুছলমান কোনো কাৰণতে সুৰক্ষিত নহয়। বিজেপিৰ দিনত মুছলমান কোনো কাৰণতে সুৰক্ষিত নহয়। মছজিদো সুৰক্ষিত নহয় বিজেপিৰ দিনত। প্ৰতিগৰাকী মুছলমানে ত্যাগ কৰক বিজেপি। বিজেপি থাকিলে জাতিৰ কাৰণে মাত মাতিবলৈও সাহস কৰিব নোৱাৰি। কি মাদ্ৰাছা, কি মছজিদ, মছজিদ মাদ্ৰাছা সকলোতে আক্ৰমণ কৰি মুছলমানক ধ্বংস কৰি আছে বিজেপিয়ে। জাতিতকৈ উদ্ধত নহয় ৰাজনীতি। সংখ্যালঘুৰ প্ৰতিবাদৰ মাজতে বিজেপি ত্যাগ কৰি প্ৰতিবাদ কৰিছে সংখ্যালঘুৱে। ঢেকীয়াজুলিৰ গুপ্তেশ্বৰ মণ্ডলৰ বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতিৰ পদত্যাগ। আন এটা খবৰ হৈছে বাংলাদেশীৰ সন্দেহত এবাৰ 448 গৰাকী শ্ৰমিকক প্ৰেৰণ এবাৰ ডিটেনশ্যন কেম্পলৈ। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। অবৈধ বাংলাদেশীৰ সন্দেহত দেশৰ শ শ শ্ৰমিকক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হৈছে। 448 গৰাকী শ্ৰমিকক চৰকাৰে একেলগে প্ৰেৰণ কৰিছে ডিটেনশ্যন কেম্পলৈ। ৰোহিংগীয়া আৰু বাংলাদেশীৰ সন্দেহতে চৰকাৰে আটক কৰিছে 448 গৰাকী শ্ৰমিকক। উৰিষ্যাৰ বিজেপি চৰকাৰে শ শ শ্ৰমিকক আটক কৰি ইতিমধ্যে ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা পৰিলক্ষিত হৈছে। আন এটা খবৰ হৈছে বিলাসীপাৰাত উচ্ছেদিতৰ কাষত সাংসদ ৰকিবুল হুছেইন। কান্দি কান্দি এবাৰ উচ্ছেদিতক উদ্ধাৰৰ চেষ্টা চলাইছে ৰকিবুল হুছেইনে। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। উচ্ছেদিতৰ 3 দিনৰ পাছত বিলাসীপাৰাত উচ্ছেদিতৰ কাষত উপস্থিত হৈছে সাংসদ ৰকিবুল হুছেইন। আৰক্ষীৰ বাধা নেওচি উচ্ছেদিতৰ কান্দোন শুনিলে ৰকিবুল হুছেইনে। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। উচ্ছেদিতৰ দুখ দেখি উচুপি উঠিছে সাংসদ ৰকিবুল হুছেইনো। কান্দি কান্দি কংগ্ৰেছ চৰকাৰ আহিলে সকলো ঠিক কৰি দিয়াৰ আশ্বাস প্ৰদান কৰিছে এইবাৰ ৰকিবুল হুছেইনে। ইফালে বিজেপি চৰকাৰখনে এইখন হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ইফালৰ পৰা উচ্ছেদ কৰিছে সংখ্যালঘু আৰু তাৰ পাছতে উপস্থিত হৈছে ৰকিবুল হুছেইন। কান্দি কান্দি কংগ্ৰেছ চৰকাৰ আহিলে সকলো ঠিক কৰি দিয়াৰ আশ্বাস দিছে এগৰাকী ৰকিবুল হুছেইনে। উচ্ছেদৰ পিছত বাসস্থান খাদ্যৰ বাবদ ভোগা উচ্ছেদিতক সহায়ৰ চেষ্টা চলাইছে। বিলাসীপাৰাৰ চৰুৱা বাক্ৰাত উপস্থিত হৈ উচ্ছেদিতৰ মাজত ৰকিবুল হুছেইন। দুখীয়া মানুহক চৰকাৰে এটুপি পানী দিবলৈ নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰকিবুল হুছেইনে। উচ্ছেদিতক আদালতৰ ওচৰলৈ লৈ যোৱাৰ আশ্বাস প্ৰদান কৰিছে ৰকিবুল হুছেইনে। উচ্ছেদৰ 3 দিনৰ পাছত বিলাসীপাৰাত উচ্ছেদিতৰ কাষত থিয় দিছে সাংসদ ৰকিবুল হুছেইন। আন এটা ডাঙৰ খবৰ হৈছে নুৰুল হুদা কুলিয়াই দিয়ক, তেওঁ চোৰ।
জুৰিয়া উন্নয়ন খণ্ডৰ সন্মুখত ক্ষোভিত ৰাইজে নুৰুল হুদাক ঘেৰাও কৰি কৰিছে উত্তপ্ত পৰিস্থিতি। ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। নুৰুল হুদাক উলিয়াই দিয়াৰ ভাবুকি তেওঁ চোৰ বুলি আখ্যা দিছে। জুৰিয়া উন্নয়ন খণ্ডৰ সন্মুখত ক্ষোভিত ৰাইজে নুৰুল হুদাক ঘেৰাও কৰিছে। বিজেপি সমৰ্থিত সদস্যক লৈ কাৰ্যালয়লৈ অহাৰ সময়তে শ শ ৰাইজৰ ক্ষোভৰ বলি হৈছে বিধায়ক নুৰুল হুদা। আন এটা খবৰ হৈছে যিসকল চৰকাৰী বিষয়াই উচ্ছেদ চলাইছে বিপদত পৰিব। ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব ধুবুৰীৰ সংখ্যালঘু। এটা ব্ৰেকিং নিউজ। ন্যায়ালয়ৰ নিৰ্দেশনা নামানি যিসকল চৰকাৰী বিষয়াই উচ্ছেদ চলাইছে তেওঁলোক বিপদত পৰিব। নিয়ম নামানি উচ্ছেদ চলোৱা চৰকাৰী বিষয়াৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব ধুবুৰীৰ সংখ্যালঘু। এইসকল লোকৰ বিৰুদ্ধে ব্যৱস্থা হ'বই বুলি ধুবুৰীত উপস্থিত হৈ ঘোষণা কৰিছে ৰকিবুল হুছেইনে। পূৰ্বে এনে কাৰ্য কৰাৰ লোকক যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল আদালতে। ধুবুৰীত উচ্ছেদিতৰ কাষত উপস্থিত হৈ কান্দি কান্দি ৰকিবুল হুছেইনে এইদৰে আশ্বাস প্ৰদান কৰিছে। পৰৱৰ্তী ডাঙৰ খবৰ হৈছে সংখ্যালঘুক বঞ্চিত কৰি উচ্ছেদিত হিন্দুক কিয় দিলে মাটিৰ পট্টা? চৰকাৰক 48 ঘণ্টাৰ সময়সীমা বান্ধি দিয়া হৈছে। হিন্দু মুছলমানক ভাগ ভাগ কৰি চৰকাৰে উচ্ছেদিতক মাটিৰ পট্টা দিছে। 12 ঘৰ উচ্ছেদিতক কিয় দিলে মাটিৰ পট্টা? উচ্ছেদিত সংখ্যালঘুৱে চৰকাৰক বান্ধি দিছে 48 ঘণ্টাৰ সময়সীমা। কি ভিত্তিত আমাক বঞ্চিত কৰিছে বুলি শ শ লোকৰ বৃহৎ প্ৰতিবাদ। কৃষক মুক্তিৰ নেতৃত্বত কঁপিছে প্ৰতিবাদস্থলী। হিন্দুক মাটি পট্টা দি মুছলমানক কিয় নিদিলে মাটিৰ পট্টা? তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰা হৈছে। লখিমপুৰত উচ্ছেদ কৰা 12 গড় খিলঞ্জীয়াক ভূমি দিছিল চৰকাৰে, কিন্তু মুছলমান উচ্ছেদিত এক বটল পানীও দিয়া নাই চৰকাৰে। কি ভিত্তিত বঞ্চিত কৰিলে চৰকাৰে? 48 ঘণ্টাৰ ভিতৰত তাৰ উত্তৰ বিচাৰিছে উচ্ছেদিত সংখ্যালঘুৱে। লখিমপুৰ জিলা আয়ুক্তৰ সন্মুখত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী। লখিমপুৰ বন্ধ কৰি দিয়াৰ হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিত। পৰৱৰ্তী খবৰ, উচ্ছেদত কঁপিছে ৰাজ্য। উচ্ছেদস্থলীত জুমাৰ নামাজত আজি বাধা দিয়া হৈছে। মছজিদত প্ৰৱেশ কৰিবলৈ নিদিলে মুছলমানক। গোৱালপাৰাৰ কৃষ্ণাই উচ্ছেদিতত হাহাকাৰ সংখ্যালঘু। আখেৰী জুমা নামাজত অংশগ্ৰহণত বাধা দিছে আৰক্ষীয়ে। নামাজ পঢ়িবলৈ যোৱা লোকক উভতাই পঠাইছে আৰক্ষী প্ৰশাসনে। কেৱল নামাজ পঢ়াৰ বাবে অনুমতি বিচৰাৰ পাছতো ঘূৰাই পঠিয়াইছে সংখ্যালঘু লোকক। বেৰিগেট বান্ধি মছজিদৰ সন্মুখত আৰক্ষীৰ টহল দেখিবলৈ পোৱা গৈছে। নামাজ আদায় কৰিব অহা শিশুৰ পৰা বৃদ্ধলৈকে সকলোকে উভতাই পঠিয়াইছে আৰক্ষীয়ে। মহৰমৰ পবিত্ৰ আখেৰী জুমাৰ নামাজ পঢ়িবলৈ নাপাই ভাগি পৰিছে সংখ্যালঘু লোক। গোৱালপাৰাৰ কৃষ্ণাই উচ্ছেদিতত হাহাকাৰ সংখ্যালঘু। ইফালে আৰম্ভ হৈছে বিশাল সমৰসজ্জা। 1000 আৰক্ষী, 150খন বুলডজাৰ লৈ পুৱা 6 বজাৰ লগে লগে উচ্ছেদ। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। উচ্ছেদৰ পূৰ্বে বৃহৎ ৰণনীতি গোৱালপাৰা জিলা প্ৰশাসনৰ। 100ৰো অধিক আৰক্ষী সাজু উচ্ছেদ চলাবলৈ সাজু হৈ পৰিছে 150খন অধিক বুলডজাৰ। বিশাল আৰক্ষী সমৰসজ্জাই ঘেৰিছে গোৱালপাৰাৰ পাইকান। বন্ধ কৰি দিয়া হৈছে উচ্ছেদ চলিবলগীয়া অঞ্চলৰ মূল পথ। যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈছে বিশাল আৰক্ষী বাহিনী। যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব। 6 বজাৰ লগে লগে পাইকান খালী কৰাৰ অভিযানত নামি পৰিছে আৰক্ষী। প্ৰায় 1038 বিঘা মাটিত চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। উচ্ছেদৰ পূৰ্বেই বৃহৎ ৰণনীতি গোৱালপাৰা জিলা প্ৰশাসনৰ। 1000ৰো অধিক আৰক্ষী সাজু উচ্ছেদ চলাবলৈ সাজু হৈ পৰিছে 150খনৰো অধিক বুলডজাৰ।